এইচএছ স্কুটি ডিষ্ট্ৰিবিউশ্যন আৰম্ভ হৈ গৈছে। এয়া BS কলেজৰ আণ্ডাৰত থকা বেনিফিচিয়াৰীসকলে স্কুটি পাই আছে বৰপেটাৰ, আৰু লাহে লাহেকৈ এনেকৈ ভৱানীপুৰ আঞ্চলিক কলেজ MC কলেজৰো দিয়া হ'ব। আৰু ইয়াতে স্কুটি ৰখা হৈছে, আৰু ইয়াৰ পৰাই BS কলেজ মেন্স হোষ্টেলৰ সন্মুখৰ পৰাই স্কুটি ডিষ্ট্ৰিবিউশ্যন প্ৰচেছখিনি কৰিব। যিখিনি ষ্টুডেণ্টক স্কুটি দিবলগীয়া ইয়াৰ পৰাই দিব। চ' যিবোৰ ষ্টুডেণ্টে স্কুটি পাইছে, কংগ্ৰেচুলেশ্যন। আৰু ভেৰিফিকেশ্যনো ইয়াতে, ভেৰিফিকেশ্যন মিনছ তোমাক চেক কৰিব ডকুমেণ্টছখিনি বা চাৰ্টিফিকেটখন চাব, তাৰপিছত তোমালোকক স্কুটি ইয়াৰ পৰাই এনেকৈ দি থাকিব। যিমান ষ্টুডেণ্ট বৰপেটাৰ আছা, বজালিৰ আছা, তোমালোকে চাই লোৱা এনেকুৱা প্ৰচেছত, বা তোমালোকে যেতিয়া ডকুমেণ্টছ ভেৰিফাই কৰি চাৰ্টিফিকেট ল'বা, OTP দিব, OTP ল'ব, তাৰে পিছত ডকুমেণ্টছখিনি তোমালোকে ডিলাৰত দিবা। ডিলাৰত ভেৰিফাই হোৱাৰ পিছত তোমালোকক এটা দিন নিৰ্দিষ্ট কৰি দিব, যিসকলে পোৱা নাই নিৰ্দিষ্ট দিনত তোমালোকে এনেকৈ স্কুটিসমূহ পাই থাকিবা। অলৰেডি আজি 77 ষ্টুডেণ্টক দিলে, বা 77খন স্কুটি ডিষ্ট্ৰিবিউশ্যন কৰিলে। চ' আৰু অতি সোনকালে ভৱানীপুৰ আঞ্চলিক কলেজ আৰু MC কলেজক দিব। মেগনা মটৰ্ছ, হিৰো মেগনা মটৰ্ছ ফ'ল' কৰি ৰাখিবা, আৰু মইতো আপডেট দিয়ে থাকিম, টেনশ্যন নট। চ' সেনেকৈ ডিষ্ট্ৰিবিউশ্যন হৈ থাকিব। চ' আদাৰ ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্ট যদি আছা, চ' তোমালোকৰ ডিলাৰৰ লগত কণ্টেক্ট ৰাখা, 100% লাহে লাহেকৈ পাই থাকিবা স্কুটিসমূহ। চ' অল দ্য বেষ্ট। যিসকলে স্কুটি পাইছা, কংগ্ৰেচুলেশ্যন, বহুত বহুত